আৰু মোৰ মিনি ব্লগ তোলা আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। বলক আজি আমি দীপৰ বিললৈ যাওঁ। আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড, তাইক বহুত দিনৰ মূৰত এনেকৈ লগ পালোঁ। এনেকৈ আমি গোটেইকেইটা ওলাই আহিলোঁ, যিহেতু এনেকৈ লগ পোৱা নাযায়। আৰু ৰাস্তাবিলাক চাওকচোন, একদম শ্বিলঙৰ দৰে। আৰু বেটা মানে অলপ অশান্তি পাইছে, এনেকৈ সি যাব পালে অলপ মানে অশান্তি পায় আৰু খোলাকৈ যাব পালে ভাল পায়। আৰু এয়া আমি আহি পালোঁ দীপৰ বিল। চাওকচোন কিমান বেছি ভাল লাগিছে। মই মানে যেতিয়া আহিছিলোঁ আজি 6 মাহমান আগতে, তেতিয়া একদম মেটেকাৰে ভৰি আছিলে। আৰু এতিয়া মেটেকাবিলাক চাফা কৰি দিলে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। বলকচোন ওচৰৰ পৰা দেখাই দিওঁ অলপ। আৰু পানীবিলাক চাওকচোন ইমান চাফা। মই মানে ভবাই নাছিলোঁ যে দীপৰ বিলৰ পানী ইমান চাফা হ'বনে। মই লেতেৰা বুলি ভাবিছিলোঁ আচলতে। আৰু পানীটো কিবা নীলা নীলা, কিহৰ কাৰণে নীলা নীলা নাজানো বাৰু। আপোনালোকক কোনে কোনে জানে ক'বচোন। না আকাশখনৰ কাৰণে এনেকুৱা হৈছে। আৰু আমি প্ৰথমে পেটটো পূজা কৰি লওঁ দিয়কচোন, কাৰণ যিহেতু ভোক লাগিছে, বহুত সময় হ'ল। আৰু ইহঁত দুটাক চাওকচোন পুৰা মজা মাৰি আছে। আৰু বেটাইও খুব ফূৰ্তি পাইছে তাক এনেকৈ ওলাই অনাৰ কাৰণে। ঘৰতনো কিমান সোমাই থাকিব সি। আৰু এয়া ছানছেটটো ইমান বেছি ভাল লাগিছে ভিউটো। আপোনালোকে যোনে যোনে ওচৰত আছে আহিব দেই, নহাকৈ নাথাকিব। মানে ইমান ধুনীয়া ভিউ এটা কিয়নো এৰে, মানে দূৰত থাকিলেও আহিব। আৰু মই মানে আজি এনেকৈ দীপৰ বিললৈ এইখিনি সময়ত অহা কথা নাছিলে, কিয়নো মানে হঠাতে প্লেনটো চেঞ্জ হৈ গ'ল আমাৰ সেইকাৰণে। আৰু বেটাই মানে এনেকৈ খোজ কাঢ়াই দিলোঁ অকণমান, সি খুব বেছি ভাল পাইছে। আহকচোন এবাৰ কেমেৰাটো ঘূৰাই দিওঁ, ভালদৰে চাই লওক আপোনালোকে, মানে গোটেই ভিউটো চাই লওক। আৰু আহিব মন কৰিলে আহি যাব এপাক, মানে কিনো আৰু জীৱনহে, ফূৰ্তি কৰক, ধেমালি কৰি থাকক। আৰু আমি এনেকৈ ওলাই আহিলোঁ দিয়ক, যিহেতু বেটাৰো ভোক লাগিছে, মানে জল্দি যাওঁ। আৰু আমি এয়া আহি পালোঁ আজৰাত থকা চৰ্দাৰজী ধাবালৈ। আৰু কোনে কোনে চৰ্দাৰজী ধাবালৈ আহি পাইছে, ইয়াৰে ফুডবিলাক খাই টেষ্ট কৰি পাইছে জনাব। আৰু মোৰ মানে খুব বেছিয়ে ভাল লাগে ইয়াৰে ফুডবিলাক। আৰু এতিয়া আমি অৰ্ডাৰ দিছোঁ, খাই লওঁ। আৰু মিনি ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।